4 তাৰিখে নিৰ্বাচনৰ ফলাফল আহিব। ফলাফল বিৰোধী ৰাজনৈতিক দলৰ পক্ষত যাব আৰু এবাৰ উইথ ফুল মেজৰিটি বিৰোধীয়ে চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। এক্সিট পোল ইয়াৰ সম্পূৰ্ণ বিপৰীত ফলাফল অহা 4 তাৰিখে আহিব আৰু এক্সিট পোল এনেও একজেক্ট পোল নহয়। মই প্ৰেছ মিট দি এনেও কৈছোঁ যে যোৱা 10টা নিৰ্বাচনৰ ফলাফল যদি আপোনালোকে পৰীক্ষা কৰে তেতিয়া দেখিব যে ফলাফলৰ যিটো হাৰ বিফলতাৰ হাৰ 57%, তাৰমানে প্ৰায় 60%। প্ৰতিটো অল্টাৰনেট ইলেকশ্যনতে তেওঁলোকে ভুল ফলাফল দি আহিছে। এক্সিছ মাই ইণ্ডিয়াৰ যিটো ফলাফল 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰথম দিছিলে, তেওঁলোকে প্ৰেডিকশ্যন কৰিছিলে 361ৰ পৰা 401 পাব, কিন্তু কি হ'ল ৰিজাল্ট? লোকসভা নিৰ্বাচন। আৰু বহুতে আলোচনা বিলোচনা কৰি কৈছে এইটো আটাইতকৈ বুলিছ প্ৰেডিকশ্যন এটা, ইয়াতকে বেয়া ফলাফল নাই। আৰু শেহতীয়াকৈ তেওঁলোকৰ এনেকুৱা ধৰণৰ ফলাফলে যোৱাবাৰ যিটো বিজেপি চৰকাৰৰ তেওঁলোকৰ শ্লোগান আছিলে ইছ বাৰ 400 পাৰ, সেইটো ফ'ল' কৰিয়ে চবেই সকলো ধৰণৰ যিমানবোৰ এজেঞ্চি আছিলে তেওঁলোকে ফলাফল দিছিলে। এতিয়া অহা 4 তাৰিখেলৈ আপোনালোকে অপেক্ষা কৰক। 4 তাৰিখে নিৰ্বাচনৰ ফলাফল আহিব। ফলাফল বিৰোধী ৰাজনৈতিক দলৰ পক্ষত যাব আৰু এবাৰ উইথ ফুল মেজৰিটি বিৰোধীয়ে চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব।